ধুবুৰীৰ আলমগঞ্জত হ'ব উচ্ছেদ। চৰকাৰী মাটিত বাস কৰা পৰিয়াললৈ জাননী। ধুবুৰী জিলাত উচ্ছেদ অভিযান চলাব চৰকাৰে। জিলাখনৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিব। আলমগঞ্জৰ চৰকাৰী ভূমিত বেদখল হৈছে। আলমগঞ্জৰ চৰকাৰী মাটিত বাস কৰা 1000 পৰিয়াললৈ প্ৰশাসনৰ জাননী। 15 দিনৰ ভিতৰত এই ভূমিত বসতি কৰি থকাৰ কোনো নথি পত্ৰ থাকিলে জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ কৈছে, অন্যথা উচ্ছেদ কৰিব তেওঁলোকক। এই অঞ্চলটো গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। গৌৰীপুৰৰ বিধায়ক আব্দুছ ৱাহন আলী চৰকাৰে আলমগঞ্জৰ 7ম, 8ম আৰু 9ম খণ্ড গাঁৱৰ এই লোকসকলক সাক্ষাৎ কৰে, জাননীক লৈ আলোচনা কৰে। এই জাননী সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈছে, কাৰণ ইয়াত বহুত অলমষ্ট প্ৰায় 1000 মানুহক নটিচ জাৰি কৰা হৈছে যে আপোনালোকে কিহৰ ভিত্তিত ইয়াত আছে, তাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ আছে এইবিলাক ছাবমিট কৰিব লাগে। মই যিখিনি অফিচিয়েলি শুনিছোঁ তাৰে 27 তাৰিখৰ পৰা ইয়াৰ শুনানি হ'ব। তো মানুহে অলপ চিন্তিত, সেইকাৰণে মই আহিছোঁ, সকলোৰে লগত আলোচনা কৰিছোঁ যে এইটো এটা আপোনালোকক জাননী জাৰি কৰিছে, আপোনালোকৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ছাবমিট কৰক আৰু সেইখিনি ৰেকৰ্ড হাতত সংৰক্ষিত কৰি ৰাখক। তাৰপিছত ইয়াত এটা কথা আহিছে যে লেণ্ড এভিকশ্যন কৰা হ'ব। কথা হ'ল আইনীভাৱে ইয়াত কেইবাটাও কেছ চলি আছে, নিশ্চিতভাৱে আদালতৰ জৰিয়তে ইয়াৰ সংশোধন হ'ব। তাৰ বাহিৰে আইনৰ বাহিৰতো চৰকাৰখনো নাযাব। বিধায়কগৰাকীয়ে এই কথাও কয়, ভূমিহীন লোকক সংস্থাপন কৰক। নিৰীহ মানুহৰ লেণ্ডলেছ দুখীয়া মানুহ নিজৰ আজিৰ দিনত কোনো ভূমি নাই থকাৰ কাৰণে যদি তেনেকুৱা পৰিৱেশ আছে তেনেহ'লে যাতে সেইবোৰ মানুহক যাতে ইয়াত প্ৰথমত সংস্থাপিত কৰা হয়, এডোখৰকৈ মাটি দি সিহঁতক সংস্থাপিত কৰি তাৰ পিছত যাতে তেনেকুৱা ষ্টেপ লৈ যোৱা হয়। তাৰ আগত যদি কোনো ধৰণৰ হুলস্থুল হয়, নিশ্চিতভাৱে মই বিধায়ক হিচাপে ৰাইজৰ হৈ মই মোকাবিলা কৰিম। অবৈধভাৱে চৰকাৰী মাটিত বাস কৰা এই লোকসকল পূৰ্ববংগীয় মূলৰ। স্থানীয় থলুৱা মানুহৰ সৈতে কোনো সম্পৰ্ক নাই এওঁলোকৰ। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24। ধুবুৰীৰ আলমগঞ্জত হ'ব উচ্ছেদ। চৰকাৰী মাটিত বাস কৰা পৰিয়াললৈ জাননী। ধুবুৰী জিলাত উচ্ছেদ অভিযান চলাব চৰকাৰে। জিলাখনৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰিব। আলমগঞ্জৰ চৰকাৰী ভূমিত বেদখল হৈছে। আলমগঞ্জৰ চৰকাৰী মাটিত বাস কৰা 1000 পৰিয়াললৈ প্ৰশাসনৰ জাননী। 15 দিনৰ ভিতৰত এই ভূমিত বসতি কৰি থকাৰ কোনো নথি পত্ৰ থাকিলে জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ কৈছে, অন্যথা উচ্ছেদ কৰিব তেওঁলোকক। এই অঞ্চলটো গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। গৌৰীপুৰৰ বিধায়ক আব্দুছ ৱাহন আলী চৰকাৰে আলমগঞ্জৰ 7ম, 8ম আৰু 9ম খণ্ড গাঁৱৰ এই লোকসকলক সাক্ষাৎ কৰে, জাননীক লৈ আলোচনা কৰে। এই জাননী সন্দৰ্ভত বিধায়কগৰাকীয়ে কয়, মানুহবিলাকে ভয়ত ত্ৰস্তমান হৈছে, কাৰণ ইয়াত বহুত অলমষ্ট প্ৰায় 1000 মানুহক নটিচ জাৰি কৰা হৈছে যে আপোনালোকে কিহৰ ভিত্তিত ইয়াত আছে, তাৰ কাৰণে আপোনালোকৰ কি কি ডকুমেণ্টছ আছে এইবিলাক ছাবমিট কৰিব লাগে। মই যিখিনি অফিচিয়েলি শুনিছোঁ তাৰে 27 তাৰিখৰ পৰা ইয়াৰ শুনানি হ'ব। তো মানুহে অলপ চিন্তিত, সেইকাৰণে মই আহিছোঁ, সকলোৰে লগত আলোচনা কৰিছোঁ যে এইটো এটা আপোনালোকক জাননী জাৰি কৰিছে, আপোনালোকৰ হাতত যিখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ছাবমিট কৰক আৰু সেইখিনি ৰেকৰ্ড হাতত সংৰক্ষিত কৰি ৰাখক। তাৰপিছত ইয়াত এটা কথা আহিছে যে লেণ্ড এভিকশ্যন কৰা হ'ব। কথা হ'ল আইনীভাৱে ইয়াত কেইবাটাও কেছ চলি আছে, নিশ্চিতভাৱে আদালতৰ জৰিয়তে ইয়াৰ সংশোধন হ'ব। তাৰ বাহিৰে আইনৰ বাহিৰতো চৰকাৰখনো নাযাব। বিধায়কগৰাকীয়ে এই কথাও কয়, ভূমিহীন লোকক সংস্থাপন কৰক। নিৰীহ মানুহৰ লেণ্ডলেছ দুখীয়া মানুহ নিজৰ আজিৰ দিনত কোনো ভূমি নাই থকাৰ কাৰণে যদি তেনেকুৱা পৰিৱেশ আছে তেনেহ'লে যাতে সেইবোৰ মানুহক যাতে ইয়াত প্ৰথমত সংস্থাপিত কৰা হয়, এডোখৰকৈ মাটি দি সিহঁতক সংস্থাপিত কৰি তাৰ পিছত যাতে তেনেকুৱা ষ্টেপ লৈ যোৱা হয়। তাৰ আগত যদি কোনো ধৰণৰ হুলস্থুল হয়, নিশ্চিতভাৱে মই বিধায়ক হিচাপে ৰাইজৰ হৈ মই মোকাবিলা কৰিম। অবৈধভাৱে চৰকাৰী মাটিত বাস কৰা এই লোকসকল পূৰ্ববংগীয় মূলৰ। স্থানীয় থলুৱা মানুহৰ সৈতে কোনো সম্পৰ্ক নাই এওঁলোকৰ। ধুবুৰীৰ পৰা মহিবুল হক আলমৰ ৰিপৰ্ট, অসম লাইভ 24।